হেল্ল' এভৰিৱান। আজি মই বনাব ওলাইছোঁ জুলীয়া চিকেন ৰেচিপি। আহক চাওঁ। চিকেন মই কুকাৰতে বনাম বুলি ভাবিছোঁ। কুকাৰত বনালে সময়ো কম লাগে আৰু জুলীয়া চিকেন ভালো হয়। যিসকলে ভাবে কুকাৰত বনালে চিকেনটো বেছি গলি যায় বা বেছিকৈ সিজি যায়, তেনেকুৱা নহয়, পাৰফেক্ট বনাব। চাওক, পিঁয়াজ দুটা লৈছোঁ, মই জলকীয়া দুটা ফালি লৈছোঁ। আদা নহৰু মই খুন্দি লৈছোঁ। তেজপাতা, লং, ইলাইচি, ডালচিনি এনেকৈ মই ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াত খাৰা মছলাত বালি থাকে, ধুই লোৱাটো ভাল। মাংস মই ৩-৪ বাৰ ধুই কিনি ধুনীয়াকৈ চাফা কৰি থৈ লৈছোঁ। মই সৰিয়হ তেলৰ ব্যৱহাৰ কৰিছোঁ। আপুনি ঘি দিও বনাব পাৰে। মই সৰিয়হ তেল লৈছোঁ। তেল গৰম হোৱাৰ পিছত মই খাৰা মছলাখিনি দি লৈছোঁ। খাৰা মছলাৰ পৰা ধুনীয়া স্মেল এটা হোৱাৰ লগে লগে মই তাত পিঁয়াজ দি লৈছোঁ। পিঁয়াজটো অলপ ভুনি কিনি অলপ ধুনীয়া কালাৰ অহাৰ লগে লগে মই তাত চিকেনখিনি দি লৈছোঁ। চিকেন দিয়াৰ পিছত মই ধুনীয়াকৈ মিহলি কৰি অলপ সময় ঢাকনটো লগাই দিছোঁ, চিকেনে পানী এৰিয়ে। তাৰপিছত ধুনীয়াকৈ মছলাখিনি মই জিৰা, ধনিয়া, দেগী মিৰ্চ, হালধি এনেকৈ মই এটা ধুনীয়াকৈ পানীত অলপ ঘুলি লৈছোঁ, সেইখিনি মই দি লৈছোঁ। ৰং অলপ কম যেন লাগিছিলে, তো মই অলপ ৰঙো দি লৈছোঁ। অলপ চিকেন মছলা আৰু দি লৈছোঁ। ইয়াৰ মাজতে মই খুন্দি থোৱা নহৰু, আদা পেষ্টটো দি লৈছিলোঁ। ধুনীয়াকৈ চিকেন ভাজি হৈ গৈছে আৰু প্ৰায়। চাওক কালাৰ কেনেকৈ ধুনীয়া হৈছে। এতিয়া পানী দিব পৰা অৱস্থা, পানী মই দি লৈছোঁ। পানী দি ঢাকন লগাই ধুনীয়াকৈ ৩ চিটি লগাই দিব। মাংস ধুনীয়াকৈ সিজি যাব। চাওক মাংসৰ কি ধুনীয়া কালাৰ আহিছে। জুলীয়া চিকেন বহুত টেষ্টি হয় কুকাৰত বনালে। চাওক কি ধুনীয়া কালাৰ।